আজি আমি আকৌ BPSC 133 continuity and change in Indian administrationৰ চেপ্টাৰটো ষ্টাৰ্ট কৰি আছোঁ। কালি আমি এইটোৰ আধা পাব্লিক ছাৰ্ভিচ কমিশ্যনলৈকে আলোচনা কৰিছিলোঁ, দেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এইখিনি কৰা নাছিলোঁ, কৰিছিলোঁ হাফ মান। তাৰপিছত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এই ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ ব্ৰিটিছৰ যোনখিনি লাভ হৈছিলে, শাসনৰ যি শাসন ব্যৱস্থা আছিলে, আমি ইণ্ডিয়ান যি গভৰ্ণমেণ্ট আছিলে সিহঁতে যোনখিনি ব্ৰিটিছৰ পৰা পালে এইখিনিৰ ওপৰতে আমি আলোচনা কৰি আছিলোঁ, ব্ৰিটিছৰ অৱদানখিনি। চ' এই অৱদানতে পাব্লিক ছাৰ্ভিচ কমিশ্যন, দেন ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যন, দেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত লোকেল গভৰ্ণমেণ্ট, ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন এইবোৰ আছিলে। চ' ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আমি কালি আলোচনা কৰিছিলোঁ যে কিছুমান ষ্টেটত ডিষ্ট্ৰিক্ট কালেক্টৰ বা কিছুমানত আকৌ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, তাৰপিছত কিছুমানত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলিও কৈ থাকে বেলেগ বেলেগ, কিন্তু গোটেইবোৰতে সিহঁতৰ ফাংচন একে হয়। যিবোৰ স্থানীয় চৰকাৰৰ বিষয়ে সিহঁতে জ্ঞানটো লয় আৰু তাৰপিছত এই জ্ঞানখিনি চৰকাৰৰ লগত দিয়ে, আৰু চৰকাৰৰ লগত যি আলোচনা হোৱাৰ পিছত যি ব্যৱস্থাটো কিবা অসুবিধাই হওক বা সুবিধাই হওক বা কি ষ্টেপ ল'ব লগা হয়, এইখিনি চৰকাৰৰ পৰা লৈহে ষ্টেটত এইখিনি অৱগত কৰায়। তাৰপিছত ষ্টেটৰ পৰা এইখিনি আকৌ চেণ্ট্ৰেললৈ যায় আৰু চেণ্ট্ৰেলৰ পৰা আকৌ ফাইনেলাইজ হৈ কিনি ষ্টেটলৈ আহে, আৰু ষ্টেটৰ পৰা আকৌ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ থ্ৰুতে লোকেল গভৰ্ণমেণ্টলৈ যায়। চ' তেনেকা আমি জনগণৰ যি নাগৰিকৰ যি সুবিধা এইখিনি আমি লাভ কৰোঁ চেণ্ট্ৰেলৰ পৰা। চ' এজ এ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট জেনেৰেলি ল আৰু আইন শৃংখলা বজাই ৰখাৰ কাৰণে যিবোৰ ষ্টেপ লোৱা এইখিনি সিহঁতে চোৱা মেলা কৰে। ছাপ'জ কিছুমান ডিষ্ট্ৰিক্টত যেনেকা এই ডিষ্ট্ৰিক্ট কালেক্টৰে গোটেইবোৰ পাৱাৰ বা ষ্টেটাছ এইবোৰ লয়, আৰু সিহঁতে এইখিনি যি তলৰ যিবিলাক লোকেল গভৰ্ণমেণ্টে হওক বা যি টাউন কমিটি এইবোৰ গোটেইখিনি সিহঁতে চোৱা মেলা কৰে ডিষ্ট্ৰিক্টৰ যিমান প্ৰব্লেম। এই বস্তুটো ব্ৰিটিছে দি গৈছিলে আমাক, যে 1772 ষ্টাৰ্ট হৈছিলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেশ্যনটো, আৰু এই বস্তুটোৱে ব্ৰিটিছৰ লিগেচিৰ পৰাই আমি পোৱা। চ' অট'মেটিকেলি এইখিনিৰ জৰিয়তে বিভিন্ন ধৰণৰ কালেকশ্যন বা ৰেভিনিউ কালেকশ্যনে হওক বা ডেভেলপমেণ্টেল ফাংচন বা যি প্ৰচেছ আছিলে এইবোৰ গোটেইখিনি কৰিছিলে। চ' লোকেল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা নেক্সট আহে লোকেল গভৰ্ণমেণ্ট। লোকেল গভৰ্ণমেণ্টটো মেইনলি এইটো লোকেল গভৰ্ণমেণ্ট তেতিয়া ব্ৰিটিছৰ লৰ্ড ৰিপনে এই বস্তুটো প্ৰৱৰ্তন কৰিছিলে, আৰু যিটো স্বাধীনতাৰ আগতেই আছিলে, কিন্তু আজিও আমি এই লোকেল গভৰ্ণমেণ্টটো আৰু বেছিকৈ ইউজ কৰিব পাই আছোঁ। লৰ্ড ৰিপনে ভাৰতৰ স্থানীয় আত্মচৰকাৰ প্ৰৱৰ্তন কৰিছিলে, আৰু যিটো স্বাধীনতাৰ আগতেই আছিলে আৰু যি এতিয়ালৈকেও চলি আছে। কিছুমান বস্তু তাতে চেঞ্জ হৈছে, কিন্তু একচুৱেলি বস্তুবোৰ একেই আছে। যেনেকা প্ৰতিখন ৰাজ্যত নগৰ অঞ্চলত পৌৰ নিগম আৰু পৌৰসভা আৰু গ্ৰামাঞ্চলত গ্ৰাম পঞ্চায়ত থকাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে। এতিয়া ৰাজ্যত যি যেনেকা আমাৰ ষ্টেটত যিবিলাক চিটি আছে এইবোৰৰ কাৰণে মিউনিচিপেল কৰ্পৰেশ্যন, পৌৰ নিগম বুলি কওঁ আমি, আৰু পৌৰসভা আৰু গ্ৰামাঞ্চলত যি পৌৰসভাটো হ'ল টাউনত যিবিলাক মিনি টাউনছ আছে এইবোৰতে পৌৰসভা, আৰু গ্ৰামাঞ্চলত যিবোৰ গ্ৰামাঞ্চলৰ কাৰণে গ্ৰাম পঞ্চায়ত এইখিনিয়ে হেণ্ড অভাৰ কৰে। ছাপ'জ এতিয়া এখন ৰাজ্যত যি মিউনিচিপেল কৰ্পৰেশ্যনৰ আণ্ডাৰত এই নগৰখনৰ যিবোৰ ডেভেলপমেণ্ট হওক বা যি প্ৰব্লেম হওক, কিবা হঠাৎকৈ কিবা এটা ছাডেন কিবা চিটুৱেশ্যন হ'ল, এই গোটেইখিনি পৌৰ নিগমে লুক আফটাৰ কৰিব নগৰ অঞ্চলত। আৰু যি পৌৰসভা মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত পৰিব, যে টাউন আছে যিবোৰ টাউনৰ সৰু টাউন, যিবোৰ টাউনত যেনেকা
ৱাটাৰ ছাপ্লাইৰ পৰা লৈ আৰম্ভ কৰি যিবিলাক ৰাস্তা বা ডেভেলপমেণ্টেল অঞ্চল বা বিভিন্ন ধৰণৰ পলিচি বা যিবোৰ ডেভেলপমেণ্টেল উন্নয়নমূলক যিবোৰ প্ৰকল্প বা এই যিবোৰ লজ বা যিবোৰ মানুহৰ নাগৰিকৰ যিবোৰ প্ৰয়োজনীয় বস্তু এইবোৰ গোটেইখিনি পৌৰসভাই ডিচিশ্যন ল'ব। ছাপ'জ হঠাৎকে কোনোবা অঞ্চলত ছাপ'জ এই কেইদিনৰ আগতেও যেনেকা এইটো এৰিয়াত ছাপ'জ কৰোণা আহি গ'ল, কিবা আহি গ'ল, তেতিয়া লগে লগে এইটো আমি এট দ্য মমেণ্ট এইটো ষ্টেপ ল'ব লাগে, ক'ত ভেকচিন দিয়া হ'ব বা মেডিচিন দিয়া হ'ব বা ক'ত কিমানজন পেচেণ্টৰ তাতে এৰেঞ্জ কৰিব লাগিব বা ক'ত পেচেণ্টক ৰাখিব লাগিব বা এম্বুলেঞ্চ সেৱাৰ পৰা লৈ গোটেই মেডিকেল ফেচিলিটিজ। তাৰপিছত ধৰক হঠাৎ কেতিয়াবা ফ্লাড আহি গ'ল, তো কোনো ক'ত ফ্লাড এফেক্টেড পিপুলবিলাকে ৰখা হ'ব বা এইবোৰ বস্তু গোটেইখিনি পৌৰসভাৰ পৰা আৰম্ভ কৰি জেনেৰেলি যি টাউনত পৌৰসভাত আৰু গ্ৰাম অঞ্চলত গ্ৰাম পঞ্চায়তৰ যি মেক্সিমাম এইবোৰ পৌৰসভাইহে মেনেজ কৰি থাকে টাউনত, বেছিকৈ সৰু টাউনবোৰত। চ' মিউনিচিপালিটিজ হওক অৰ্বান এৰিয়াজৰ কাৰণে আৰু চিটিজৰ কাৰণে কৰ্পৰেশ্যন যিবোৰ আৰ্বান এৰিয়াত জেনেৰেলি ছাপ'জ যিবোৰ নগৰ অঞ্চলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যিবোৰ তাৰ পপুলেশ্যন অনুযায়ী তাতে দুটা পপুলেশ্যন মোৰ দেন হ'লে তাতে নগৰ অঞ্চল বুলি আৰু তাতে টাউন চিটিত হ'ব, আৰু যদি পৌৰ নিগমৰ কাৰণে এটা লিমিটেড পিপুল হ'ব, তাতে পৌৰসভা হ'ব, আৰু গ্ৰামৰ কাৰণে গ্ৰাম পঞ্চায়ত। চ' এইখিনি বেলেগ বেলেগ আইনবিলাক সিহঁতৰ এপ্লাই কৰা হৈছে চবতে। এই বস্তুবোৰ মেক্সিমাম পিপুলৰ যি নাগৰিকসকলৰ সুবিধাৰ কাৰণেই চৰকাৰৰ ফালৰ পৰা কৰা হৈছিলে, আৰু এই বস্তুটো এতিয়াও চলি আছে। চ' প্ৰতিখন ৰাজ্যত যিবোৰ নগৰ অঞ্চলত আৰু এই বস্তুটো অলমষ্ট যিমান ৰাজ্য আছে চবতে আছে, কিন্তু এই বস্তুটো ইণ্ডিপেণ্ডেঞ্চৰ পিছত কিছুমান বস্তু ক্ৰিয়েট কৰি তাতে যেনেকা নাগৰিকৰ সুবিধা অনুযায়ী তাতে কিছুমান বস্তু এড কৰা হৈছে, আৰু যিবোৰ নাগৰিকৰ যেতিয়া ব্ৰিটিছসকলে সিহঁতে নিজৰ সুবিধা মতো কিবা বস্তু কৰিছিলে, এইবোৰ বস্তু যদি আকৌ আমাৰ কিছুমান এফেক্ট হৈ আছে, তেনেহ'লে আমি এইবোৰ বস্তু আকৌ ছেপাৰেট কৰি আমাৰ পৰা আঁতৰাই লৈছোঁ। ছেইম তেনেকা তাতে অলপ কাৰেকশ্যন হৈছে আৰু ৰিফৰ্ম বুলি ক'ব পাৰোঁ। তাতে ৰিফৰ্ম হৈছে আমাৰ সুবিধা অনুযায়ী। চ' তাতে বিভিন্ন ধৰণৰ নতুন লজো পাছ কৰা হ'ল, যিবোৰ কিছুমান যদি নতুন আঁচনি আহে, কিবা এপ্লাই কৰা হ'বনে, কোনখন নগৰৰ কাৰণে কি আঁচনি উপযুক্ত হ'ব, বা কোনখন গাঁৱৰ কাৰণে কি আঁচনি উপযুক্ত হ'ব, কিয় ফ্লাড এফেক্টেড এৰিয়াৰ কাৰণে কিহৰ কাৰণে তাতে ফ্লাড হৈ আছে, এই ফ্লাড হোৱাবিলাক কেনেকা বন্ধ কৰা যাব, এইবোৰৰ কাৰণে কিবা চৰকাৰৰ লগত আলোচনা কৰি এই গোটেই বস্তুবোৰ যদি গ্ৰাম অঞ্চলত হয়, এইখিনি গ্ৰাম পঞ্চায়তে আহি কিনি এই পৌৰসভাত এইখিনি ইনফৰমেশ্যন দিয়ে, আৰু তাৰপিছত এইখিনি লৈহে তাৰপিছত তাত এটা ষ্টেপ লোৱা হয়, আৰু এই ষ্টেপৰ জৰিয়তে আকৌ নাগৰিকসকলৰ নিজৰ সুৰক্ষাটো পাই থাকে। চ' আমাৰ চৰকাৰৰ এই বস্তুটো অট'মেটিক এটা প্ৰচেছত চৰকাৰৰ পৰাই আহি জনসাধাৰণৰ প্ৰব্লেমখিনি চৰকাৰ হৈ গৈ আকৌ চৰকাৰৰ ফালৰ পৰা আহি জনসাধাৰণে যি এটা উপকাৰ পাব লগা আছে এইখিনি পায় আৰু বেনিফিটেড হয়, আৰু ছেইম এনেকা প্ৰব্লেমটো ছল্ভ হয়। চ' এই বস্তুখিনি গোটেই যে প্ৰচেছ, এইবিলাক বস্তু আগতেও আছিলে যেতিয়া আমাৰ ইণ্ডিয়াখন ইণ্ডিপেণ্ডেঞ্চ হোৱা নাছিলে, কিন্তু এই বস্তুবোৰ তেতিয়া
ব্ৰিটিছৰ আইডিয়াত আছিলে আৰু সিহঁতৰ আণ্ডাৰতে যেনেকা সিহঁতৰ লাভ আছিলে বেনিফিটেড আছিলে তেনেকা বস্তুটো সিহঁতে কিন্তু স্বাধীন হোৱাৰ পিছৰ পৰা এই বস্তুখিনি আমাৰ চৰকাৰৰ ফালৰ পৰাই হৈ আছে আৰু নতুনকৈ এইটো কিমান বস্তু অলপ চেঞ্জো হৈ আছে চ' তাৰপিছত আমি ইয়াতে যেনেকা কিছুমান যিবোৰ ইণ্ডিপেণ্ডেণ্টৰ সময়ৰ পিছৰ পৰাই আমাৰ ডেম'ক্ৰেটিক এটা ছেটআপ হৈছিলে এই ছেটআপতে বস্তুবোৰ ডিচেন্ট্ৰেলাইজেশ্যনো হৈ আছিলে আৰু ডেভেলপমেণ্টেৰ ৰেচপনচিবিলিটিজো বাঢ়িলে তাৰপিছত যি ইকনমিকেলি ডেভেলপমেণ্ট এইখিনিও হৈ আছিলে চ' অট'মেটিক গোটেই বস্তুবোৰ এটা লোকেল গভৰ্ণমেণ্ট হোৱাৰ পিছত অট'মেটিক ইচ ষ্টেটত এইটো বস্তুটো বাঢ়ি গৈছিলে লোকেল গভৰ্ণমেণ্ট চেল্ফৰ প্ৰচেছত তাৰপিছত আৰু এটা আছিলে কি এইটো ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন এতিয়া ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যনটো কি আছিলে ছাপ'জ ইণ্ডিপেণ্ডেঞ্চ সময়ৰ পিছৰ পৰাই আমাৰ ফিনান্সিয়েল কণ্ডিশ্যন যেতিয়া ব্ৰিটিছৰ আণ্ডাৰত আছিলে তেতিয়াও আমাৰ ফিনান্সিয়েল সিহঁতৰে বেনিফিটেড হৈ আছিলে আৰু আমাৰ যোনখিনি নাগৰিকসকল সিহঁতে অনলি মেক্সিমাম চাফাৰে কৰি আছিলে কিন্তু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কিছুমান বস্তু তাতে ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যনত আহি গ'ল যিবোৰ বস্তু যেনেকা ইনষ্টিটিউশ্যনলৈকে যিবোৰ অডিট জেনাৰেল তাৰপিছত কম্পট্ৰলাৰ এইবোৰ ব্ৰিটিছে দি গৈছিলে পাব্লিক একাউণ্টছ কমিটি তাৰপিছত ৰিজাৰ্ভ বেংক এইবোৰ ব্ৰিটিছৰে অৱদান আছিলে যি বস্তুটো এতিয়াও আজিলৈকে চলি আছে আৰু এই ইনষ্টিটিউশ্যনছবোৰ এতিয়াও গভৰ্ণমেণ্টৰ নিচিনা আমাৰ ভাৰতৰ মানুহে তেতিয়া নাগৰিকসকলে গভৰ্ণমেণ্ট কি এইখিনি বস্তু তেওঁলোকে এতিয়া জানা নাছিলে তো এই বস্তুটো সাংবিধানিক কনষ্টিটিউশ্যনত আছিলে যি সংশোধনত যি তাতে পৌৰসভাৰ কৰ্তৃপক্ষ এইটো বস্তু পৌৰসভাত আৰু এটা বস্তু আছিলে যি আমি ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যনৰ আগত সেইটো ক'ব লাগিছিলে চ' পৌৰসভাৰ বস্তুটো কি আছিলে নিৰ্বাচিত যি প্ৰতিনিধি আছিলে যিসকল বিভিন্ন নিৰ্বাচনী বৰ্ডৰ পৰা নিৰ্বাচিত হ'ব সমষ্টিসমূহক প্ৰতিনিধিত্ব কৰা জনসাধাৰণৰ সদন আৰু ৰাজ্যৰ বিধানসভাৰ সদস্যসকল যিবোৰ সম্পূৰ্ণৰূপে বা আংশিকভাৱে পৌৰসভা এলেকাৰ অধীনত থাকে আৰু পৌৰসভা এলেকাৰ ভিতৰতে নিৰ্বাচক হিচাপে পঞ্জীয়নভুক্ত ৰাজ্যৰ পৰিষদ আৰু ৰাজ্যৰ বিধানসভাৰ পৰিষদৰ সদস্য হ'ব লাগিব আৰু পৌৰ কৰ্তৃপক্ষৰ সমিতি এইবোৰ যি আমাৰ লোকেল গভৰ্ণমেণ্টটো হোৱাৰ পিছত যি কনষ্টিটিউশ্যনৰ যিটো ৰিফৰ্ম কৰি কনষ্টিটিউশ্যনত যি সোমোৱা হৈছে তাতে এইবোৰ নিয়ম আছিল আৰু পৌৰসভাৰ যি কৰ্তৃপক্ষ হ'ব লাগিব তেওঁ সমিতিসমূহৰ অধ্যক্ষ হ'ব লাগিব আৰু পৌৰ প্ৰশাসনৰ বিশেষ জ্ঞান থকা ব্যক্তিহে অনলি এই পৌৰসভাত মানে মিউনিচিপেল বৰ্ডত কাম কৰিব পাৰিব তেওঁৰ নলেজটো থাকিব লাগিব চ' এইখিনি আমাৰ কনষ্টিটিউশ্যনত দিয়া আছিলে এবাউট লোকেল গভৰ্ণমেণ্ট যেতিয়া চবতে আগতে পৌৰ নিগমটো কেতিয়া লোকেল গভৰ্ণমেণ্টটো এষ্টাব্লিছ হৈছিলে 1988 আৰু এই চনত 1726 বোম্বে আৰু কলকাতাত একেটা নিগম গঠন কৰা হয় আৰু দ্বাদশ বিত্ত আয়োগৰ প্ৰতিবেদন অনুসৰি ভাৰতত মুঠ লোকেল গভৰ্ণমেণ্ট এতিয়া 3723 আছে আৰু নগৰীয়া স্থানীয় সংস্থা আছে আৰু ইয়াৰে এখন 9টা হ'ব পৌৰ নিগম আৰু 1432 পৌৰসভা আৰু 2182 নগৰ পঞ্চায়ত চ' এই গোটেইবোৰ বস্তু যি পৌৰ নিগমত চলি আছে যিবোৰ সিহঁতে ব্ৰিটিছে ষ্টাৰ্ট কৰিছিলে কিন্তু আজি গৈ যি আমাৰ ষ্টেপটো হৈ আছে এনেকুৱা হৈ আছে আৰু পৌৰ নিগম হৈছে সীমিত এটা কাউণ্টি চহৰ টাউনশ্বিপ চাৰ্টাৰ টাউনশ্বিপ গাঁও আৰু বড়োকে ধৰি স্থানীয় শাসকীয় সংস্থাৰ বাবে এইবোৰ গোটেই হয় এটা আইনী শব্দ যিবোৰ সিহঁতে কিবা যদি প্ৰব্লেম হয় তেতিয়া
সংশোধন এইটো বস্তুটো সংশোধিত হৈ কিনি আকৌ নতুন কিবা ষ্টেপ ল'ব পাৰিব। তাৰপিছত লোকেল গভৰ্ণমেণ্টৰ আৰু এটা ভাগ আছে যি হ'ল পৌৰসভাৰ সৰ্বোচ্চ শাসকীয় সংস্থা, যি পৌৰসভাক প্ৰভাৱিত কৰা সকলো ডাঙৰ সিদ্ধান্ত পৰিষদৰ সদস্যসকলে লয়। ইয়াৰ ভিতৰতে শিক্ষা, নতুন অট্টালিকা নিৰ্মাণ বা কৰ স্তৰৰ সিদ্ধান্ত, যিবোৰ ইনকাম টেক্সৰ হওক বা কিবা বিল্ডিং বনাবলৈ গ'লে তাৰপিছত লোকেল গভৰ্ণমেণ্টৰ পৰা পৌৰসভাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তাৰপিছত যদি নতুন কিবা যদি এডুকেশ্যন ইনষ্টিটিউশ্যন হ'ব লাগে তেতিয়াও এইটো পৌৰসভাৰ পৰা ল'ব লাগিব। তাৰপিছত যদি কৰটো ইনকাম টেক্সৰটো যদি আকৌ কিবা কৰৰ স্তৰৰ সিদ্ধান্ত হয় এইটোও যদি চেঞ্জ কৰিব লাগে এইটোৰ সিদ্ধান্তও সিহঁতে পৌৰসভাই ল'ব লাগিব। স্থানীয় যিবোৰ ইমানখিনি কিতাপতে যি টেক্সট বুক এইখনতে ইমান দিয়া নাই, জাষ্ট মই নলেজৰ কাৰণে এইখিনি এক্সপ্লেইন কৰি আছোঁ। স্থানীয় ৰাজনৈতিক সংস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰি দেশৰ এটা উন্নয়ক যাতে এইখিনি কৰি ডেভেলপমেণ্টৰ এটা ভাল হেল্প হয় আৰু এটা এইখিনিৰ মাজত চৰকাৰ আৰু নাগৰিকৰ মাজত এটা ক্ল'জ ঘনিষ্ঠ সম্পৰ্ক হয়। পৌৰসভাৰ এই শাসকীয় সংস্থাত যিবোৰ ব্যক্তি থাকিব সিহঁতেও পৌৰসভাৰ বিষয়ে জ্ঞান থাকিব লাগিব আৰু তেওঁলোকে যথেষ্ট বেনিফিটেড হ'ব, তেতিয়াহে নাগৰিকসকলৰ বেনিফিট হ'ব লাগিব। এইখিনি আছিলে আমাৰ স্থানীয় চৰকাৰৰ যিবোৰ তাৰ প্লেটফৰ্মখিনি, এইখিনি প্লেটফৰ্মত ইমান খিনি আছে। তাৰপিছত আমি কি কয় ফিনান্সিয়েলটো আলোচনা কৰি আছিলোঁ, যি ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যনত। এতিয়া ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যনত গ'লে ফাৰ্ষ্টতে আহিব বেংক। এতিয়া বেংকটো আমি যি গোটেই বস্তুবোৰ আজিলৈকে যি বস্তুবোৰ এতিয়া বৰ্তমান ডিপেণ্ডেণ্ট, আমি মেক্সিমাম বেংকৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছোঁ। ৱৰ্ল্ড ফাৰ্ষ্ট বেংক মে বি আমি এইখিনি কোনেও ক'বলৈ নলেজত নাই যে ৱৰ্ল্ডৰ ফাৰ্ষ্ট বেংকটো ক'ত আছিলে, আমি জানো নেকি? ক'ৰ পৰা বেংকটো আহিলে আৰু কেনেকৈ আমি বেংকলৈকে পালোঁ? দেন ৱৰ্ল্ড ফাৰ্ষ্ট বেংক আছিলে ইটলীত আছিলে আৰু 1157ত এইটো এষ্টাব্লিছ হৈছিলে। আজিৰ পৰা কিমান আগত সেইখিনি আমি আলোচনা কৰিব পাৰিম। আৰু এইটো বেংকটোৰ নাম আছিলে বেংক অফ ভেনিছ। ইটলীত এখন টাউন আছিলে ভেনিছ বুলি, আৰু তাতেই বেংক হৈছিলে, আৰু এই বেংকখনৰ নামো এইখনৰ টাউনৰ নামতে হৈছিলে যে বেংক অফ ভেনিছ। কিন্তু ইটলীত এতিয়া আমি ক'বলৈ এইখিনিও জানিব বিচাৰিম যে আমাৰ ইণ্ডিয়াৰ মাজত চবৰ আগতে বেংক ক'ত আছিলে। ইণ্ডিয়াত ফাৰ্ষ্ট বেংক আছিলে কলকাতাত, আৰু 1770ত ফাৰ্ষ্ট বেংক কলকাতা হৈছিল, বনোৱা হৈছিলে। আৰু এইখনে যিহেতু ব্ৰিটিছৰ প্লেটফৰ্মটো আছিলে কলকাতা, আৰু এই প্লেটফৰ্মটো কলকাতাত সিহঁতে এজ এ বিজনেছ, তাতে বিজনেছ ভালকে হ'ব সেইটো কাৰণে সিহঁতে তাতে এষ্টাব্লিছ কৰিছিলে আৰু সিহঁতৰ সুবিধাৰ কাৰণে। সিহঁতে কলকাতাত কিন্তু নাম তেওঁৰ পিছত চেঞ্জ হৈছিলে, পিছত বেংকৰ নামটো দিছিলে বেংক অফ হিন্দুস্তান বুলি। তাৰপিছত বেংক ভেৰাইটিজ আছে, কিন্তু ব্ৰিটিছৰ আণ্ডাৰত মেক্সিমাম যিবিলাক বেংক আছিলে, কিছুমান বেংক আছিলে যিবোৰ বেংকত অকলে ব্ৰিটিছসকলে মানে তাতে ট্ৰেনজেকশ্যন বা কামখিনি মেক্সিমাম কৰি আছিলে। সেইবোৰ বেংকক আকৌ প্ৰেচিডেঞ্চি বেংক বুলি কোৱা হৈছিলে, প্ৰেচিডেঞ্চি বেংক বুলি কোৱা হৈছিলে। চেন্নাইৰ প্ৰেচিডেঞ্চিখন 1942ত বনোৱা হৈছিলে। এই তিনিখনে বেংক অফ প্ৰেচিডেঞ্চি হৈ আছিলে। বেংকৰ ক্ষেত্ৰত গ'লে বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, যিবোৰ বস্তু তেতিয়া নাছিল। বেংকৰ মে বি ইণ্ডিয়াৰ আমাৰ যি অৱস্থা আছে ইণ্ডিপেণ্ডেঞ্চত যদি ব্ৰিটিছ নাথাকিলে হয়, বা তাৰপিছত বিভিন্ন ধৰণৰ সামাজিকেই হওক বা অৰ্থনৈতিকেই হওক আৰু প্ৰাতিষ্ঠানিক উপায়ে হওক, নাগৰিকৰ যি সামাজিক বা অৰ্থনৈতিক ব্যৱস্থা আছে এইখিনিও আমি উন্নত কৰিব লাগিব। আৰু স্বাধীনতাৰ পিছত চৰকাৰৰ বাবে
গুৰুত্বপূৰ্ণ যি পদক্ষেপ আছিলে ব্ৰিটিছ শাসনৰ পৰা উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰা দুখীয়া পিছপৰা আৰু স্থবিৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিছিলে। চ' ভাৰতীয় সংবিধানৰ দ্বাৰা পৰিকল্পিত যি ইণ্ডিপেণ্ডেন্সৰ পিছত ভাৰতীয় সংবিধানৰ দ্বাৰা যিটো পৰিকল্পিত উন্নয়ন পদ্ধতিসমূহ প্ৰণয়ন কাৰ্যকৰী আৰু পৰিকল্পনাৰ মূল্যায়ন কেন্দ্ৰ বা ৰাজহুৱা সমিতিৰ দায়বদ্ধতা এইখিনিৰো যথেষ্ট এটা এই আমাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন চেঞ্জ হৈছে। চ' যিবোৰৰ জৰিয়তে এটা ভাল এটা চেঞ্জেছ এণ্ড ৰেচপনচিবিলিটিজ অফ এডমিনিষ্ট্ৰেশ্যন এই ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা ফ্ৰী ইণ্ডিয়া কৰা হ'ল অনলি ভাৰতীয় সংবিধানৰ এই পৰিকল্পিত উন্নয়নৰ পদ্ধতিৰ দ্বাৰা। চ' সিহঁতৰ যিবোৰ আমাৰ মাজত যদিও যিবোৰ বস্তু আমাক ক্ষতি কৰে বা যি আমাৰ ডেভেলপমেণ্টত বাধা দিয়ে এইখিনি বস্তু আমাৰ সংবিধানৰ দ্বাৰা পৰিকল্পিত উপায়েৰে এইখিনি বস্তু বৰ্জন কৰা হ'ল আৰু যিবোৰৰ পৰিকল্পনাৰ প্ৰস্তুতিত আমাৰ পৰিকল্পিত মেন ওমেন সকলো অধিকাৰ সকলক ইকুৱেলি অধিকাৰ দিয়া নাছিলে তেতিয়া এইখিনিও এড কৰা হ'ল। তাৰপিছত মৰেল মেণ্টেল আৰু বাচ্চা ফৰ চাইল্ডৰ কাৰণে ফিজিকেল চাইকলজিকেল হেল্থ চিলড্ৰেন এইবোৰ যাতে প্ৰটেক্ট কৰা হয় এইখিনি। তাৰপিছত ইকুৱেল জাষ্টিছ যাতে সকলোৰ কাৰণে সমান জাষ্টিছ ন্যায় পায় গোটেই বস্তুত। তাৰপিছত এই আনএমপ্লয়মেণ্ট যে সমস্যা বেকাৰ সমস্যা এইবোৰ যাতে সকলোৰ চাকৰি হয় এইবোৰো চিকিউৰ্ড হ'ব লাগিব। চ' এইবোৰো ৱেলফেয়াৰৰ কাৰণে সমাজৰ যাতে উন্নত হয় এইখিনিৰ কাৰণে ৱেলফেয়াৰ স্কিমত এড কৰা হ'ল। আৰু কিছুমান যেনেকুৱা অনুন্নত যিবোৰ এইটো ঠাইৰ পৰা বেলেগ ঠাইলৈ যেনেকা কিছুমান মাইগ্ৰেটেড পিপুল আমি বুলি কওঁ যিবোৰ ছাপ'জ হঠাৎকে তাতে কিবা এটা ফ্লাড আহি গ'ল তাৰপিছত সিহঁতে এইখন ঠাই এৰি দি বেলেগত গৈ কোনোবা টাউনত গুচি আহিলে আহি কিবা ষ্টেচনৰ ওচৰতে হওক বা কিবা এখন অফিচৰ ওচৰতে হওক ঘৰ চৰ বনাই টেম্পৰাৰী কিবা এটা স্ক্ৰীন লগাই বা কিবা এখন বনাই তেনেকা নাগৰিকসকলে বসবাস কৰা মানুহৰ কাৰণে কিছুমান স্কিম যিবোৰ চৰকাৰৰ ফালৰ পৰা ঘৰ পায় তেনেকা সিহঁতকো ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ল। তেনেকা বহুত ধৰণৰ ৱেলফেয়াৰ পলিচিজ স্কিম এইবোৰো এড কৰা হ'ল ষ্টেটৰ কাৰণেও। যেনেকা স্লাম এৰিয়াৰ কাৰণে কিছুমান স্লাম যিবোৰ পিপুল হয় সিহঁতৰ কাৰণে স্লাম পলিচিজ এপ্লাই যেনেকা চৰকাৰৰ ফালৰ পৰা স্লাম পলিচিজ তেনেকা বহুত ধৰণৰ ডেভেলপমেণ্ট আৰু ৱেলফেয়াৰ পলিচি স্কিম। তাৰপিছত ৰাস্তা যিবোৰ ঠাইত গ্ৰামাঞ্চলত ইলেক্ট্ৰিক নাই বা ইলেক্ট্ৰিফিকেশ্যনৰ প্ৰব্লেম হৈ আছে তাতে এইবোৰ দিয়া বা বহুতখিনি ঠাই এতিয়াও ইলেক্ট্ৰিচিটিৰ পৰা আঁতৰত আছে যিবোৰৰ কোনো কানেকশ্যনেই নাই বা পোৱা নাই সিহঁতক অলপ ডেভেলপমেণ্ট কৰা এইবোৰ বস্তুত যথেষ্ট এতিয়াও যিবোৰ হৈ আছে তেতিয়া তেনেহ'লে যদি এতিয়াও আমি ইমান ফেচ কৰি আছোঁ প্ৰব্লেমবোৰ তেনেহ'লে আমি ভাবিব পাৰোঁ যে তেতিয়া ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছত তেনেকা কিমান প্ৰব্লেম আছিলে। চ' এই বস্তুবোৰত যথেষ্ট আমাৰ ভাৰতীয় প্ৰশাসনৰ জৰিয়তে এটা ডেভেলপমেণ্ট বা ৱেলফেয়াৰ স্কিমত বিভিন্ন ধৰণৰ পলিচি এইবোৰ নিয়া হৈছে। তাৰপিছত ৰাইট টু চবে যাতে পঢ়িব পাৰে এডুকেশ্যন সকলোৱে পায় এইবোৰৰ কাৰণে চব স্কুল এষ্টাব্লিছ কৰা। তাৰপিছত সকলোৱে পঢ়িব লাগিব বা বিধৱা বিবাহ প্ৰথা চালু তাৰপিছত সতীদাহ প্ৰথা বন্ধ কৰা এইবোৰ বস্তু যেনেকা। চ' এইবোৰ বস্তু বহুত যিবোৰ এটা চেঞ্জ হৈ কিনি চৰকাৰৰ লগত বা চৰকাৰৰ আণ্ডাৰত যথেষ্ট এটা সিহঁতে ভাৰতীয় প্ৰশাসনে এইখিনি পৰিৱৰ্তন কৰিলে
যাৰ ফলস্বৰূপে এই কালচাৰেল সমাজ ব্যৱস্থা বা ছ'চিয়েল কণ্ডিশ্যন ভাৰতীয় এইটো যথেষ্টখিনি ডেভেলপমেণ্ট হ'ল চ' এইবোৰ বস্তু আমি যেনেকা এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত পাওঁ তেনেকা এই বেলেগ যিবোৰ ডেভেলপমেণ্ট নহয় অনুন্নত হৈ আছে সেইটো ছাইডতো এইবোৰ বস্তু দিনকে দিন বাঢ়ি বাঢ়ি গৈ এইবিলাক বস্তু আগবাঢ়ি আছে এটা দিনৰ পিছত দিন যেনে এইবিলাক বস্তু গৈ চবতে যিবিলাক বেকৱাৰ্ড প্লেচ আছে সিহঁতক সেইফালেদি গৈ এইবোৰ বস্তু এড হৈ আছে আৰু সিহঁতে দেশৰ যিবিলাক নাগৰিক অনুন্নত বা ডেভেলপমেণ্ট আণ্ডাৰ ডেভেলপড হৈ আছে সিহঁতক এটা ডেভেলপমেণ্টৰ কাৰণে সিহঁতৰ এটা প্ৰচেছ চলি আছে চ' এই ডেভেলপমেণ্টৰ তাৰপিছত আছে পপুলাৰ পাৰ্টিচিপেশ্যন ইন এডমিনিষ্ট্ৰেশ্যন তাৰপিছত বিভিন্ন ধৰণৰ পাৰ্টিচিপেট কৰি আছে যিবোৰ এডমিনিষ্ট্ৰেশ্যনে যেনেকা গ্ৰাম পঞ্চায়তৰ এটা পাৰ্টিচিপেণ্ট ডেভেলপমেণ্টৰ এডমিনিষ্ট্ৰেশ্যনে হয় এইটো যি এটা মষ্ট ছিগনিফিকেণ্ট চেনেল হয় যি পাৰ্লিয়ামেণ্টে পাছ কৰিছিলে ৰাইট ইনফৰমেশ্যন বিল অন 11th May 2005 and it has effect হৈছিলে 12th October from 2005 to চ' এইখিনি বস্তুৰ হোৱাৰ পিছত এতিয়া দিনৰ পিছত দিন ডেভেলপমেণ্টৰ কিবা বন্ধ হোৱা নাই এতিয়া আমি আমাৰ কিতাপখনতে মেবি 2005লৈকে আপডেট হৈ আছে কিন্তু আজিৰ দিনটোত যদি আমি জেনাৰেলি নিউজৰ পৰা বা জেনাৰেলি দেখা পাওঁ তেনেহ'লে আমি আজিৰ দিনটোত যিমান 2023লৈকে তেনেহ'লে চাব পাৰোঁ যে ভাৰতীয় প্ৰশাসনৰ কিমান পৰিৱৰ্তন হৈছে কি চেঞ্জ হৈছে এইখিনি আমি এটা যদি আমাৰ জেনাৰেল নলেজখিনি অলপ এক্সপাণ্ড কৰোঁ তেনেহ'লে আমি এইখিনি চাব পাৰোঁ যে কিমানলৈকে ভাৰতীয় প্ৰশাসনৰ পৰিৱৰ্তন হৈ গৈ আছে টিল এটা ডে হৈ যোৱাৰ পিছতো নেক্সট ডে চাব আজি যি হৈছে সেইটো ডেভেলপমেণ্ট কালি এইটো আৰু কিবা ডেভেলপমেণ্ট চ' ইমান ফাষ্ট প্ৰচেছ হৈ আছে এতিয়া যে ডেভেলপমেণ্টবোৰ এতিয়া খালি ডেভেলপমেণ্ট এটাৰ পিছত এটা ডেভেলপমেণ্টে হৈ আছে চ' 1935 চনলৈকে ভাৰতৰ যি আমাৰ একক ব্যৱস্থা আছিলে ভাৰত চৰকাৰৰ আইন বা 1935 ফেডাৰেল আঁচনিৰ কল্পনা কৰিছিলে আৰু প্ৰথমবাৰৰ বাবে যি ভাৰতৰ ফেডাৰেল ধাৰণা কৰিছিলে এই বস্তুবোৰ তেতিয়া যেনেকা এটা সপোনৰ নিচিনা আছিলে আজি এই বস্তুবোৰ যথেষ্ট আগবাঢ়ি গৈছে চ' এই ফেডাৰেশ্যন শব্দটো এটা এতিয়া বাস্তৱে ইউজ হৈ আছে আৰু ভাৰতত একক চৰকাৰৰ কেইটামানো বৈশিষ্ট্য আছে আৰু ইয়াৰে কিছুমান ফেডাৰেল চৰকাৰকো প্ৰতিনিধিত্ব কৰে চৰকাৰৰ ফালৰ পৰাও আমি যথেষ্টখিনি ছাপোৰ্ট নাগৰিকৰ পাই আছে চ' এই বস্তুবোৰ যদি আমি ভাৰতীয় সংবিধান মতে চলাৰ কাৰণে এইখিনি পচিবল হৈ আছে চ' ভাৰতীয় সংবিধান ফেডাৰেল আৰু একক দুইটাৰে মিশ্ৰণ হয় আৰু এই অৰ্থ ফেডাৰেলৰ এটা অৰ্ধ ফেডাৰেলৰ এটা চৰিত্ৰ আছে চ' ভাৰতীয় সংবিধান অৰ্ধ ফেডাৰেলৰ প্ৰকৃতিৰ যি কেন্দ্ৰক প্ৰতি অধিক প্ৰবল হয় তাৰপিছত যে এই ক্ষেত্ৰত যি এডমিনিষ্ট্ৰেশ্যনৰ চেঞ্জিঙত যি উন্নয়ন আৰু কল্যাণ তাৰপিছত প্ৰশাসনত জনপ্ৰিয় অংশগ্ৰহণ এইবোৰ যেনেকা সংশোধনী হোৱাৰ পিছত তাৰপিছত যিবোৰ চিডিউল কাষ্টে হওক বা চিডিউল ট্ৰাইব এইবিলাক লৈও যি এটা মানে প্ৰব্লেম আছিলে এইবোৰো যথেষ্ট অনুন্নত হৈ আছিলে এই সকলকো এতিয়া যথেষ্ট কিবা আঁচনি বা কিবা পলিচি নতুনকে এইবিলাক সিহঁতৰ এটা ভাগ যে সিহঁতৰো এটা জেনাৰেল অধিকাৰ সিহঁতক দিয়া হ'ব এইখিনি দিয়াৰ পিছত সিহঁতৰো এতিয়া যথেষ্টখিনি উন্নত হৈ আছে চ' এইটো ক্ষেত্ৰত যিবিলাক চিটিজেন আছে সিহঁতেও দেশৰ যি চিটিজেন আছে সিহঁতেও তাতে এটা পাৰ্টিচিপেট কৰি আছে আৰু প্ৰশাসনত এটা জনপ্ৰিয় অংশগ্ৰহণ কৰি আছে আৰু যাৰ জৰিয়তে ইমান এটা ডেভেলপমেণ্ট পচিবল হৈ আছে তাৰপিছত আমি চাম ইলেক্ট্ৰনিক গভৰ্নেন্স এতিয়া
মেবি আজিৰ যুগত এটা সৰু বাচ্চাও ইলেক্ট্ৰনিক গভৰ্নেন্সত বেছি নলেজ আছে বিকজ 24 hours আমি আজিকালি মোবাইল ডিপেণ্ডেণ্ট হৈ আছোঁ চ' এইবোৰ বস্তুবোৰ যেনেকা অনলাইনত যিবোৰ ই গভৰ্নেন্সৰ জৰিয়তে আমি এই ডিকেটছৰ পৰা যি ইনফৰমেশ্যনেল ICTৰ জৰিয়তে যি আমাৰ গভৰ্ণমেণ্টে এটা ভাল ডেভেলপ ইম্প্ৰুভ ছাৰ্ভিচ দি আছে চ' এনেকুৱা টাইপৰ টেকন'লজিজ বা এপ্লিকেশ্যন যেনেকা পাব্লিক ছাৰ্ভিচ চিষ্টেমতো মেনেজমেণ্ট হয় ভালকে আৰু জেনেৰেলি তাক ইলেক্ট্ৰিক গভৰ্নেন্সক আমি গভৰ্নেন্স বুলি কৈ থাকোঁ চিম্পলি শ্বৰ্ট টাৰ্ম চ' এইটো এটা গভৰ্নেন্স এইটো প্ৰচেছ এণ্ড ষ্ট্ৰাকচাৰ্ছ এইখিনি গোটেই ইলেক্ট্ৰনিক ছাৰ্ভিচৰ যাতে জনগণে নাগৰিকসকলে এটা ইলেক্ট্ৰনিক সুবিধা পায় সেইটোৰ কাৰণে দিয়া হৈছে আজিৰ যুগত যি অনলাইন পৰ্টেল হয় তাতে এটা ডেট দিয়া থাকিব লিংক থাকিব য'ত ঘৰতে বহি বহিও আমি এইখিনি অনলাইনৰ জৰিয়তে আমি ফিল আপ কৰিব পাৰোঁ বা আপডেট কৰিব পাৰোঁ আৰু জেনেৰেলি এই বস্তুটো তিনিটা লেভেলতেই এক্টিভ হৈ আছে নেশ্যনেল লেভেল প্লাছ এই ষ্টেট লেভেল এণ্ড লোকেল লেভেল চ' এই গোটেইকেইটাতে এইখিনি এড হৈ আছে আৰু যিবোৰ বস্তু যেনেকা এইখিনি বস্তুটো কেইটামান ডিভিজন আছে ই গভৰ্নেন্সত ছাপ'জ গভৰ্ণমেণ্টৰ লগত এটা হ'ল গভৰ্ণমেণ্টৰ লগত ইলেক্ট্ৰনিকৰ জৰিয়তে 4টামান ভাগ আছে তাতে যে ইলেক্ট্ৰনিক জৰিয়তে কেনেকুৱা যোগাযোগ হৈ আছে ছাপ'জ ফাৰ্ষ্ট অফ অল আমি গভৰ্ণমেণ্টৰ লগত গভৰ্ণমেণ্টৰ যি ৰিলেশ্যনটো এইটো থ্ৰু ইলেক্ট্ৰনিক হৈ আছে দেন আমি ক'ব পাৰোঁ যে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট হ'ল তাক আমি G বুলি ক'ব পাৰোঁ চ' G means what government to government relation then government to citizen government to G2C in a short term আমি তাক G2C বুলি কওঁ that means what government to citizen মানে গভৰ্ণমেণ্টৰ লগত এই নাগৰিকৰ যি গভৰ্নেন্সৰ জৰিয়তে যি ফাংচন এইখিনি দেশৰ নাগৰিকৰো ছাপ'জ আজিৰ যুগতো এতিয়া যে এট প্ৰেজেণ্ট বিভিন্ন ধৰণৰ যিবোৰ আপডেট আইটেম কৰা হওক বা যি ছাপ'জ NRCতে হওক বা ভোটাৰ লিষ্টতে হওক যিবোৰ আজিকালি আমি গভৰ্ণমেণ্টৰ অনলাইনৰ থ্ৰুতে কৰিব পাৰোঁ চ' অনলাইনৰ থ্ৰুতে এপ্লাই কৰা চ' দিছ মিনছ হোৱাট গভৰ্ণমেণ্ট টু চিটিজেন গভৰ্ণমেণ্ট মানে ইলেক্ট্ৰনিক গভৰ্নেন্স টু গভৰ্ণমেণ্ট টু চিটিজেন হৈ আছে মানে গভৰ্ণমেণ্ট আৰু চিটিজেনৰ লগত যি ৰিলেশ্যন এইটো কেনেকুৱা মানে গভৰ্নেন্সত হৈ আছে তাৰপিছত গভৰ্ণমেণ্ট টু বিজনেছমেন গভৰ্ণৰৰ লগত বিজনেছমেনৰো ছেইম গভৰ্নেন্সৰ জৰিয়তে ৰিলেশ্যন হৈ আছে গভৰ্ণমেণ্টৰ ফালে বিজনেছমেনৰ লগত কি দিব লাগে টেক্স দিব লাগে কিবা দিব লাগে চ' এই বস্তুবোৰ গভৰ্নেন্স হৈ আছে তাৰপিছত G2E that means what গভৰ্ণমেণ্ট টু এমপ্লয়মেণ্ট গভৰ্ণমেণ্টৰ লগত এমপ্লয়মেণ্টৰ ৰিলেটেড হৈ আছে য'ত কিবা চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগে এইবোৰ যি চ' এইবোৰ বস্তু গভৰ্ণমেণ্টৰ পৰা এজ এমপ্লয়মেণ্টৰ কাৰণে এপ্লাই কৰা এইটো বস্তু ছেইম লিংকৰ জৰিয়তে এইটো ইলেক্ট্ৰনিক গভৰ্নেন্স বুলি কয় চ' ইলেক্ট্ৰনিক গভৰ্নেন্সৰ জৰিয়তে এইবোৰ বস্তু নেশ্যনেল এটা হ'ল মেইনলি নেশ্যনেল গভৰ্নেন্স প্লেন এইটো হ'ল 2006 মেত এইটো এষ্টাব্লিছ হৈছিলে যেনেকুৱা GOI গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইখিনি এষ্টাব্লিছ কৰা লঞ্চ কৰিছিলে তেতিয়া এষ্টাব্লিছ হৈছিলে চ' এতিয়া আমি গভৰ্নেন্সত এইখিনি চাব পাৰোঁ যে গভৰ্নেন্সৰ জৰিয়তে যেনেকুৱা গভৰ্ণমেণ্ট টু চিটিজেন হ'লে ছাপ'জ টেক্সৰ ক্ষেত্ৰত আমি কেনেকুৱা দিওঁ অনলাইনত দিব পাৰোঁ
তাৰপিছত বিজনেছমেন বিলাকে যেনেকা টেণ্ডাৰ সিহঁতে টেণ্ডাৰ পাছ কৰিব কিবা কৰিব সেম ক'ত কৰিব লাগিব অনলাইনতে কৰিব লাগিব তো তাৰপিছত আকু গভৰ্ণমেণ্টটো এমপ্লয়মেণ্ট সাপোজ ফিজ বা কিবা দিব লাগে এইখিনি কেনেকা দিম আমি সো থ্ৰু ই গভৰ্নেন্স সো ইলেক্ট্ৰনিক্সৰ এই গভৰ্নেন্সৰ কাৰণে ইয়াতে আমাৰ যথেষ্ট বেনিফিট হৈ আছে ফাৰ্ষ্টতে টাইম সেভ হৈ আছে দেন ৱেষ্ট অফ মানি বন্ধ হ'ল ৱেষ্ট অফ মানি নাই এইটো যিমান খৰচা আছিলে সাপোজ এটা বস্তু উলাওতে লিখোতে তাৰপিছত জমা কৰোতে এই গোটেই বস্তুবোৰ এতিয়া অনলাইনত পসিবল এটা ডেভেলপমেন্ট হৈছে সো এইবোৰ এটা তাৰপিছত ডাইৰেক্টলি কৰাৰ কাৰণে মাজতে কি হ'ল অফিস বা অফিসত বা স্টাফত এইবোৰ বস্তু লৈ আমি অফিসত বা স্টাফত খুদিব নালাগে বিকজ আই হেভ টু আমি এইটো উই হেভ টু ডু ইট ইন অনলাইন আমালোকে আমি এতিয়া এইটো অনলাইনৰ জৰিয়তে কৰিব লাগে সো এইটো কাৰণে সিহঁতে এইটো কি কৰিলে ই গভৰ্নেন্স কৰাৰ কাৰণে আমাৰে সুবিধা হ'ল এতিয়া আমাৰ ৱেষ্ট অফ তাৰপিছত হাই যিবিলাক ট্ৰানজেকশ্যন কৰিব লাগে কিবা এটা লেনদেন কৰিব লাগে এইখিনিও আমি ই গভৰ্নেন্সৰ জৰিয়তে কৰিব পাৰোঁ তাৰপিছত জিডিপি গ্ৰোথ হ'ল এইখিনি কমাৰ কাৰণে অট'মেটিক জিডিপি গ্ৰোথ হ'ল তাৰপিছত ৰিডাকশ্যন হ'ল যি অভাৰঅল কষ্ট যিবোৰ আছিলে এইবোৰো ৰিডাকশ্যন হ'ল সো ই গভৰ্নেন্সৰ আণ্ডাৰত এক্ট আছিলে এটা 2000ত যি IT এক্ট বুলি কওঁ আমি সো 2011ত এইটো এষ্টাব্লিছ এইটো বনোৱা হৈছিলে যাতে সেকশন 4 সেকশন 5 সেকশন 6 দেন 6A তাৰপিছত 8 9 and 7A then 8 9 then 10A এইখিনি বনোৱা হৈছিলে যি ই গভৰ্নেন্সৰ কাৰণে যিবোৰ বস্তু এইটো বস্তুতে ই গভৰ্নেন্সৰ গোটেইখিনি দিয়া আছে এই এক্টত আৰু সেকশনবোৰত কেনেকা ক'ত কি সুবিধা পাব বা কি এপ্লাই কৰিব লাগিব এইখিনিও এড কৰা হৈ গ'ল সো আমি দেখিবলৈ পাওঁ যে য'ত আমাৰ ডিজিটেল ইণ্ডিয়াত আজি ডিজিটেলি এম্পাৱাৰ্ড হৈ আছে ছ'চাইটি এণ্ড সিহঁতে ইকনমিকেলি নলেজো ইকনমিকেলি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰে বা নিজৰ অৱস্থা চেঞ্জ কৰিব পাৰে এইখিনিও সিহঁতে চাব পাৰি আছে এতিয়া এজন মানুহৰ যেতিয়া অৱস্থা ভাল হ'ব তেতিয়া ফেমিলিটোৰ ভাল হ'ব যেতিয়া ফেমিলিৰ ভাল হ'ব তেতিয়া এৰিয়াটোৰো ভাল হ'ব যেতিয়া এৰিয়াটোৰ ভাল হ'ব তেতিয়া অট'মেটিক ষ্টেটখনৰ ভাল হ'ব যেতিয়া ষ্টেটৰ ভাল হ'ব তেতিয়া কাণ্ট্ৰিৰো ভাল হ'ব সো এই ডিজিটেল ইণ্ডিয়া হোৱাৰ পিছৰ পৰা আজি যি আমি দেখিবলৈ পাওঁ যদি আমি গোটেই বস্তুবোৰে আজি আমি ই গভৰ্নেন্সৰ ইণ্টাৰনেটৰ জৰিয়তে চব কৰিব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে যিবোৰ আমি ভোট দিব পাৰোঁ গভৰ্ণমেণ্ট চিটিজেন টু গভৰ্ণমেণ্টৰ ৰিলেশ্যন সাপোজ কেনেকা চিটিজেন টু গভৰ্ণমেণ্টৰ ৰিলেশ্যন থ্ৰু ভোট এইটোও কেনেকা হয় ই গভৰ্নেন্স ইলেক্ট্ৰনিকৰ জৰিয়তে সো গভৰ্ণমেণ্টটো যিবোৰ বিজনেছমেনৰ এটা এক্সাম্পল সাপোজ গভৰ্ণমেণ্টৰ লগে কেনেকা বিজনেছমেনৰ টেণ্ডাৰটো ক'ত কৰিব লাগিব চেম ই গভৰ্নেন্সত তাৰপিছত টেক্স আৰু ভোট এইবিলাক কেনেকা দিম এইবিলাকো চেম যিটো য'ত গভৰ্ণমেণ্টৰ লগত চিটিজেনৰ ৰিলেশ্যন তাতে সো এইবোৰ চাবলৈ গ'লে আমি যথেষ্টখিনি ভাবিব পাৰোঁ যে আমি যদি আৰু অলপ এই ডেভেলপমেণ্টৰ এইবোৰত অলপ সময় দিব বা ভালকৈ আৰু জ্ঞান ল'ব পাৰিলোঁ তেনেহ'লে এই বস্তুবোৰ আৰু যথেষ্টখিনি ডেভেলপমেণ্ট হ'ব পাৰিলে হয় এইটো এজ এ জেনেৰেল সো ইলেক্ট্ৰনিক গভৰ্নেন্সতো চেম তেনেকুৱা এই বস্তুটো
ডেভেলপমেণ্টৰ ফালেই গৈ আছে। চ' GOIও এইটো লঞ্চ কৰিছিলে নেশ্যনেল ই গভৰ্নেন্স প্লেন NEGP ইন মে 2006ত। চ' নেশ্যনেল ই গভৰ্নেন্স যিটো এইটোত NEGP নিউমাৰাছ এনাবল ইনিচিয়েটিভছ আছে তাতে, আৰু আণ্ডাৰটেক কৰিছিলে এইবোৰ ভেৰিয়াছ ডিপাৰ্টমেণ্টছ লাইক মিছন মোড প্ৰজেক্ট এণ্ড ষ্টেট ৱাইড এৰিয়া নেটৱৰ্ক, তাৰপিছত ষ্টেট ডাটা চেণ্টাৰ্ছ, দেন কমন ছাৰ্ভিচ চেণ্টাৰ্ছ এণ্ড ইলেক্ট্ৰনিক পে'মেণ্ট গেটৱেজ, এইবোৰ গোটেইবোৰ ই গভৰ্নেন্সৰে আণ্ডাৰত পৰে। চ' আমি এইটো চেপ্টাৰত দেখা পালোঁ যে চেঞ্জেছ ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত যিবোৰ ডেভেলপমেণ্ট যিবিলাক পইণ্টছ আছে, মেইনলি যিটো পইণ্টত মেইনলি এফেক্ট হ'ল এইখিনি হ'ল ডেভেলপমেণ্ট আৰু ৱেলফেয়াৰ, দেন প্ৰশাসনৰ জনপ্ৰিয় অংশগ্ৰহণ, তাৰপিছত ইলেক্ট্ৰনিক গভৰ্নেন্স, এইখিনি আছিলে এই চেঞ্জেছ ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত। তাৰপিছত ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত লিগেচি অফ যি ব্ৰিটিছ ৰুল আছিলে এইখিনিত আছিলে ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যন, দেন পাব্লিক ছাৰ্ভিচ, দেন পাব্লিক ছাৰ্ভিচ কমিটি, দেন ব্ৰিটিছ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এণ্ড লোকেল গভৰ্ণমেণ্ট। লোকেল গভৰ্ণমেণ্টত কিছুমান বস্তু যেনেকৈ লোকেল গভৰ্ণমেণ্টত আছে, ছাপ'জ নগৰ পঞ্চায়ত আয়ুক্ত মানে কমিশ্যনাৰ আৰু পৌৰসভাৰ পৰিষদ, এইখিনি লোকেল গভৰ্ণমেণ্টত আছে, যিবোৰ কমিশ্যনাৰ যেনেকা মিউনিচিপাল বৰ্ড এইবোৰৰ পিছতো এজন কমিশ্যনাৰ থাকিব, যি তেওঁৰ কামটো কি হ'ব, এই পৌৰ আয়ুক্ত হ'ব, ভাৰতীয় প্ৰশাসন সেৱাৰ এজন ব্যক্তি। তাৰপিছত ৰাজ্য চৰকাৰে আয়ুক্তকৈ নিযুক্তি দিয়ে। তাৰপিছত চৰকাৰখনৰ প্ৰশাসন আৰু পৰিষদসমূহে নিৰ্ধাৰণ কৰা নীতি আৰু কাৰ্যসূচীসমূহ ৰূপণ কৰাৰ দায়িত্ব তেওঁৰ ওপৰতে থাকে। চ' আয়ুক্তই প্ৰশাসনিক আৰু বিত্তীয় ক্ষেত্ৰত ব্যাপক কাৰ্য সম্পাদন কৰে, আৰু যি হেৰিত এই আয়ুক্ত হ'ব তেওঁহে আৰ্থিক বিবেচনাধীন আৰু জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰিব। এইখিনি অকলে আয়ুক্ত মানে কমিশ্যনাৰৰ এই কৰ্ম, যিবিলাক তেওঁৰ পাৱাৰ বা তেওঁৰ কৰ্মসূচী এইখিনি আছিলে আয়ুক্তৰ। তাৰপিছত আৰু এটা আয়ুক্তৰ কমিশ্যনাৰ পিছত পৌৰসভা পৰিষদ বুলি আৰু এটা আছিলে, যি আমি ইণ্ডিয়ান লোকেল গভৰ্ণমেণ্টত আছিলে, স্থানীয় চৰকাৰত, যি এইটো আজি পালে। এইটো হ'ল পৌৰসভাৰ সৰ্বোচ্চ শাসনীয় সংস্থা। পৌৰসভাক প্ৰভাৱিত কৰা সকলো ডাঙৰ সিদ্ধান্ত পৰিষদৰ সদস্যসকলে লয়। ইয়াৰ ভিতৰত শিক্ষা, নতুন অট্টালিকা, নতুন বা কৰ স্তৰৰ সিদ্ধান্ত স্থানীয় ৰাজনৈতিক স্তৰৰ জৰিয়তে অংশগ্ৰহণ কৰি দেশৰ উন্নয়নমূলক সহায়ক হয়, আৰু চৰকাৰ আৰু মানুহৰ মাজতো ঘনিষ্ঠ সংযোগ কৰে। জেনেৰেলি গোটেই বস্তুবোৰেই আমাৰ এইখিনি হ'ব পাৰে মানুহৰ যেতিয়া গভৰ্ণমেণ্টৰ লগত ডাইৰেক্টলি নিজৰ যি অসুবিধা বা সুবিধা এইখিনি কণ্টেক্ট হয়, আৰু যি ঘনিষ্ঠতা যেতিয়া সম্পূৰ্ণ হ'ব এই চৰকাৰৰ লগত মানুহৰ, তেতিয়াহে এই বস্তুটো বেছিকৈ ফলপ্ৰসূ হ'ব। আৰু যি পৌৰসভাৰ সদস্যসকল থাকিব, সিহঁতেও নিজৰ ৰেচপনচিবিলিটি বুজি পেলাই এই লোকেল যিবোৰ পিপুল হয় সিহঁতৰ লগত মিলাই চলিব লাগিব, বা সিহঁতক নিজৰ অসুবিধাটো ক'ব লাগিব। চ' আমি এইটো চেপ্টাৰত মুঠতে আজি দুদিনতে যিবোৰ লিগেচি অফ এডমিনিষ্ট্ৰেশ্যনৰ পৰা লৈ, তাৰপিছত চেলেঞ্জেছ ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত কি চেলেঞ্জ আছিলে, মানে যিবোৰ কষ্ট, সেইখিনি আলোচনা কৰিলোঁ। আৰু তাৰপিছত ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ লিগেচি অফ ব্ৰিটিছ ৰুল, এইটোত ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যন, দেন পাব্লিক ছাৰ্ভিচ কমিশ্যন, দেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত লোকেল গভৰ্ণমেণ্ট, দেন ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন, এইখিনিও আলোচনা কৰিলোঁ।
তাৰ মাজত যিবোৰ ইম্পৰ্টেণ্ট এইখিনিৰ মাজত যদিও আমি আশা কৰোঁ যিবোৰ ষ্টুডেণ্ট হয় সিহঁত আপোনালোকে পাব্লিক চাৰ্ভিচ কমিটি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা লোকেল গভৰ্ণমেণ্ট এইখিনি আশা কৰি মানে ভালকৈ জানিবই যে লোকেল গভৰ্ণমেণ্টৰ বিষয়ে বিকজ লোকেল গভৰ্ণমেণ্টটো আমি গোটেইবোৰ আইদাৰ টাউনতে আছোঁ বা গাঁৱতে আছোঁ বাট আছোঁ নহয় আৰু কিবা এটাৰ তেনেকাৰ আণ্ডাৰতে আছোঁ হয় পৌৰ নিগমৰ আণ্ডাৰত অৰ পৌৰসভাৰ আণ্ডাৰত অৰ গ্ৰামাঞ্চলৰ গ্ৰাম পঞ্চায়তৰ আণ্ডাৰত চ' এইখিনি যদি আমি ষ্টুডেণ্টসকলে এইখিনি নিজে যদি ওলাই চাই নিজে ওলাবলৈ বিচাৰে যে আমি কিহৰ আণ্ডাৰত পৰিছোঁ তেতিয়া মানে অট'মেটিকেলি এখন পৌৰসভা বা গ্ৰাম পঞ্চায়ত বা পৌৰ নিগম ওলাই যাব আৰু তেতিয়াহে প্ৰেক্টিকেলি ফিল কৰিব পাৰিব যে হোৱাট ইজ লোকেল গভৰ্ণমেণ্ট স্থানীয় চৰকাৰ মানে কি আৰু আমি এইটো বস্তু চবেই জানো জ্ঞান আছে আমাৰ যে যিবোৰে আমাৰ প্ৰব্লেম হওক যি হওক যদি আমি টাউনতে আছোঁ তেনেহ'লে তাতে আমি যি মিউনিচিপেল বৰ্ড হয় তাতেহে আমি এইটো বস্তুটো কমপ্লেইন কৰিব পাৰিম আৰু এই কমপ্লেইনৰ জৰিয়তে এই বস্তুটো সমস্যাটো সমাধান হ'ব আৰু সমাধান হোৱাৰ লগে লগে এই এৰিয়াটোতো ডেভেলপমেণ্ট হ'ব আৰু পাব্লিক চাৰ্ভিচ কমিশ্যন আৰু পাব্লিক চাৰ্ভিচেছ এইখিনি মই কালি কৈছিলোঁ যে IAS অফিচাৰ বা UPSC এইবোৰৰ যি এক্সাম হয় এই বস্তুখিনিও যে এইটো তেতিয়াহে এইবোৰ ষ্টাৰ্ট হৈছিলে যি বহুত ব্ৰিটিছসকল থাকোঁতে যি 1700ত অলমষ্ট এইবোৰ তেতিয়াৰ পৰাই সিহঁতে ষ্টাৰ্ট কৰিছিলে যেতিয়া সিহঁতে আছিলে আৰু সেইটো কাৰণে এইটো বস্তু লিগেচি অফ ব্ৰিটিছ বুলি কোৱা হয় চ' যি এডমিনিষ্ট্ৰেটিভ ছিষ্টেমত সিহঁতে এই যথেষ্ট এজন অফিচাৰ ৰেংক যেন ভাষ্ট অফ নলেজ হ'ব লাগিব এইখিনি বস্তুটো তেওঁলোকেহে বনায় তাৰপিছত তেওঁলোক এক্সাম ল'ব এক্সাম লৈ কিনিহে ফাৰ্ষ্টত পৰা তেওঁলোকৰ ছিলেকশ্যন হ'ব চ' এই বস্তুটোতো পাব্লিক চাৰ্ভিচ আৰু পাব্লিক চাৰ্ভিচ কমিশ্যন দুটাতে এইবোৰে কণ্ট্ৰল কৰাৰ দায়িত্ব দিয়া হয় যিবোৰ চাপ'জ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেই হওক বা ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচত হওক বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ অৰ ইণ্ডিয়ান পুলিচ চাৰ্ভিচ এইবিলাকৰে অফিচাৰ ৰেংকত গৈহে তেওঁলোকে কাৰ্যক্ষমতা লৈ তাৰপিছতহে তলতে আছে যিবোৰ চাপ'জ পৌৰসভা হওক বা যি হওক এইখিনি তেওঁলোকেহে হেণ্ডেল কৰে যিবিলাক মেম্বাৰ আছে এইসকলক তেওঁলোকেহে মেনেজ কৰে আৰু যদি প্ৰয়োজন হয় তেতিয়া সিহঁতে তাতে নতুনকৈ আইন প্ৰণয়ন কৰিব চ' আজিৰ আমি চেপ্টাৰটোত এইখিনি এই তিনিটা বস্তু আজিৰ চেপ্টাৰটোত আমি মেইনলি পাব্লিক চাৰ্ভিচ কমিশ্যন বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা লোকেল গভৰ্ণমেণ্ট এই পইণ্টখিনি আমি আশা কৰোঁ যে এই পইণ্টখিনি আমাৰ ষ্টুডেণ্টসকলৰ গোটেই ব্ৰেইনত আছে এইটো বস্তু আৰু এটলিষ্ট মানে 50% হ'লেও বা 30% হ'লেও গম পায় যে আপোনালোকে যে এই গোটেইকেইটাৰ কাৰ্যক্ষমতা বা কাৰ্যকালেই হওক বা তেওঁলোকৰ কণ্ট্ৰলিং কেপাচিটি এইখিনি কিমান বা কিমানলৈকে তেওঁলোকে আগবাঢ়িব পাৰে আশা কৰোঁ গোটেই যিবোৰ ষ্টুডেণ্ট আপোনালোকে এইখিনি বুজিব পাৰিছে আৰু যি ডেভেলপমেণ্ট হৈছে এইখিনি আমি ICTৰ জৰিয়তে এজ শ্বৰ্টকাটত মই ক'বলৈ যাম যে চেঞ্জেছ ইন এডমিনিষ্ট্ৰেটিভ ছিষ্টেমত মেইনলি তিনিটা এজ চিলেবাছ তিনিটা মেইন পইণ্ট দিয়া হৈছে যি হ'ল ডেভেলপমেণ্ট এণ্ড ৱেলফেয়াৰ তাৰপিছত পলিচিজ পপুলাৰ পাৰ্টিচিপেশ্যন ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড ইলেক্ট্ৰনিক গভৰ্নেন্স এইখিনি দিয়া হৈছিলে আৰু এইখিনিৰ জৰিয়তে যথেষ্ট এটা ডেভেলপমেণ্ট হৈছে আৰু যিবোৰ এৰিয়াত এতিয়ালৈকে হোৱা নাই তাৰ কাৰণেও কিছুমান পলিচি ফিৰ যিবোৰৰ অফিচাৰ্ছ হয়
তেওঁলোকে বাজেট বনাই আছে বা কৰিবৰ কাৰণে। চ' তাৰপিছত আমি যাওঁ এইটোৰ হেৰিত এইখিনি আলোচনা কৰিলোঁ। চ' এইটো চেপ্টাৰত আমি ফাইনেলি লাষ্টত গৈ কনক্লুশ্যন আহি পালোঁ যি এতিয়া কনক্লুশ্যনত আমি ক'বলৈ গ'লে আমি কি ক'ম যি আফটাৰ ইণ্ডিপেণ্ডেণ্ট আমি ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনে কণ্টিনিউ ব্ৰিটিছৰ লেগেচিত যিবোৰ আছিলে ডিপাৰ্টমেণ্টেল অৰ্গেনাইজেশ্যনে হওক, পাব্লিক ছাৰ্ভিচেছ হওক বা পাব্লিক ছাৰ্ভিচ কমিশ্যন বা ইনষ্টিটিউশ্যন অফ ডিষ্ট্ৰিক্ট কালেক্টৰ, ৰিজাৰ্ভ বেংক, কণ্ট্ৰলাৰ বা অডিটৰ জেনেৰেল, এই গোটেই বস্তুবোৰে হয় আমাৰ ব্ৰিটিছৰ এই লিগেচিৰ পৰা আমি পোৱা, যিবোৰ তেওঁলোকৰহে পোৱা। এইবোৰৰ লগতেও তাৰপিছত দি কাণ্ট্ৰি যথেষ্টখিনি ইণ্ট্ৰডিউচ কৰিছে চেঞ্জেছ ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন, আমাৰ যিবোৰ এডমিনিষ্ট্ৰেটিভ যিবোৰ এডমিনিষ্ট্ৰেশ্যন আছে, এই এডমিনিষ্ট্ৰেশ্যনত যথেষ্ট ইণ্ডিয়ান ফালৰ পৰা বা কনষ্টিটিউশ্যনৰ ফালৰ পৰা, গভৰ্ণমেণ্টৰ ফালৰ পৰাও ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট ডেমক্ৰেচিত আৰু পাৰ্টিচিপেশ্যনত যথেষ্ট এটা কণ্ট্ৰলিং পাৱাৰ আছে তেওঁলোকৰ। আৰু যেনেকুৱা এইটো লোকেল ছেল্ফ গভৰ্ণমেণ্টৰে হওক বা জেণ্ডাৰ পাৰ্টিচিপেশ্যন হওক, চিটিজেনছ যেনেকুৱা ৱমেন্সৰ সংখ্যা কিমান হ'ব বা মেনৰ মেন এইখিনি যি জেণ্ডাৰ ইনইকুৱেলিটি আছিলে এইবোৰৰ ক্ষেত্ৰতো গৈ যথেষ্ট আগবাঢ়িছে। তাৰপিছত ICTৰ ক্ষেত্ৰতো ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুতকেইটা ষ্টেপ ল'লে নতুনকৈ। তাৰপিছত এইবোৰৰ গুড গভৰ্ণেন্সৰ কাৰণেও আৰু পচিবল পিপুল অফ ইণ্ডিয়াৰ ভালৰ কাৰণেও যথেষ্ট এটা পাৰ্ট লৈছে। আৰু সিহঁতে এই পাৰ্টখিনি লোৱাৰ পিছতহে এইবোৰ বস্তুত এটা ডেভেলপমেণ্টৰ পচিবল হৈছে। আৰু যিবোৰ বস্তুত এতিয়ালৈকে আমি সদায়ে গৈ এটা বস্তু চাব পাৰিছোঁ যে সদায় আমাৰ ডেভেলপমেণ্ট প্ৰচেছ ইজ অনগয়িং চলি আছে আৰু নেক্সটতো এইটো চলি থাকিব। আৰু যি ডেভেলপমেণ্ট প্ৰচেছখিনি চলি আছে এই যাতে আৰু ডেভেলপমেণ্ট হয় তাৰ কাৰণেও লোকেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক, চেণ্ট্ৰেল হওক, ষ্টেটে হওক, যিবোৰে যি প্ৰচেছত গৈ আছে মে বি এইবিলাক আৰু আগবাঢ়ি যাব আৰু ডেভেলপমেণ্ট হ'ব আমাৰ ভাৰতত। আৰু ইলেক্ট্ৰনিক গভৰ্ণেন্সৰ জৰিয়তে যি ICTৰ জৰিয়তে যি ডেভেলপমেণ্ট হৈ আছে এইটো আৰু এডভান্স হ'ব যি আমি পাই আছোঁ। চ' এইখিনি কৈখিনি মই আজি মোৰ ক্লাছটো শেষ কৰিছোঁ। চ' নমস্কাৰ, থেংক ইউ।